ভিক্টৰ দা আপোনালৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিছোঁ। নমস্কাৰ, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। কি খবৰ সকলোৰে? মানুহখিনি অকণমান আৱাজ লাগে আৰু। কি খবৰ সকলোৰে? ভালে আছেনে? বঢ়িয়া বঢ়িয়া। পোনপ্ৰথমতে সকলোৱেতো যিহেতুকে আহিছে আজি, কোনে কোনে মোক চিনি পায় এবাৰ হাত দাঙি দিয়কচোন। ধন্যবাদ, খুব ভাল লাগিছে। আৰু সেয়া কি বুলি কয়, আজি আহিছোঁ আপোনালোকৰ অভয়াপুৰী। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে ধুনীয়া জেগা দেই, বৰ মজাৰ জেগা। আৰু জেগাখিনি বৰ মানে এনেকুৱা লাগিছে সোমাই আহোঁতে চব নিজৰ মানুহে লগ পাই অহা টাইপ লাগিছে। খাইছোঁ খাইছোঁ হয় নহয়? চবে খাইছা আহিছে নে ভালকে? একদম নিজা নিজা ফিল এটা হয়। আমাৰ চব নিজৰ মানুহ, আমি অসমীয়া মানুহ। আৰু অসমীয়াৰ এটা জাতীয়তাবাদ আছে, মই যিটোৰ কাৰণে সদায় সংগ্ৰাম কৰি গৈ আছোঁ। যিমানে পগলা বুলিয়ে নকওক, ভিক্টৰ দাসক বহুতে পগলা বুলি কয় হয়নে? কিন্তু জাতীয়তাবাদটো আছে। আজি পাকিস্তানক এই জেগা আমি ল'ব নিদিওঁ, বাংলাদেশক এই জেগা ল'ব নিদিওঁ। আমি অসমীয়া, খাটি অসমীয়া। জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম। বাকী ৰঙালী বিহু কেনেকুৱা গ'ল আপোনালোকৰ? এতিয়াতো বিহু অলমষ্ট শেষে হ'ল, 7 বিহু শেষ হ'ল, একদম আহি লাষ্ট পালোঁ আমি। I love you guys. Yeah, thank you so much. এটাই কথা ক'ম, যিমান অভয়াপুৰী মোৰ ইয়াতে মোটামুটি ইয়াৰে পৰা মই প্ৰায় 80টামান ষ্টুডেণ্ট ওলাই দিছোঁ, যোনে আজি গভৰ্ণমেণ্ট চাকৰি কৰি আছে। 250 টকাত ফিজ দি কিনে, ঠিকে আছে নাই? মই কেইটকাত পঢ়াওঁ গম পাইনে আপোনালোকে? হা, পইচা নলওঁ মই। পইচাটো ডাঙৰ বস্তু নহয়। পইচা দি মানুহ কিনিব পাৰি নেকি? পইচা দি মানুহ কিনিব পাৰি নেকি? মৰম কিনিব পাৰি নেকি? নোৱাৰি। পইচা দি মানুহ আৰু মৰম কিনিব নোৱাৰি, বাকী চব কিনিব পাৰি। হয়নে নহয়? আমি চব নিজৰ মানুহ, আমাৰ নিজস্বতা এটা আছে, আমাৰ একতা এটা আছে। 100% নট খাল মাৰা, কিন্তু আহোঁতে অভয়াপুৰী হৈ আহিছোঁ নহয়। 100% নট খাল মাৰা, আহোঁতে অভয়াপুৰী আহিব লগা হৈছে। নৰ্থ চালমাৰা জিন্দাবাদ। বাকী আপোনালোকৰ ইয়াতে আহিবৰ কাৰণে বিজুদাই গোটেইখিনি সংযোগ কৰিছে, তেওঁ গোটেইখিনি মাতি আনিছে। ধন্যবাদ। I love you guys, I love you so much. বাকী মোৰ গানবিলাক কোনে কোনে শুনিছে? শুনিছেনে? নতুনকৈ এটা বিহু আহিছে, কিৰিলি 3.0, কোনে কোনে শুনিছে? শুনিছেনে? একেলগে শুনিম। কিন্তু তাৰে আগতে মই এটা কথাই ক'ম যে আমাৰ নৰ্থ শালমাৰাৰ যোনটো আজি আপোনালোকে বিহু আয়োজন কৰিছে, প্ৰায় মোটামুটি ইয়াতে 1000ৰ ওপৰত মানুহ আছে, হয়নে? এই মানুহখিনি আমি এক হয়নে নহয় সেইটো লাগে, হয়নে নহয়? আৰু যুৱ প্ৰজন্মকে ধৰি আমাৰ সৰু সৰু দাদা, ভাইটি, ভণ্টি, যিমানবোৰ ইয়াতে মানুহ আছে আমাৰ, সৰুৰ পৰা ডাঙৰলৈকে সকলোকে এটাই কথা ক'ম যে কি মোক নিমন্ত্ৰণ জনোৱাৰ বাবে অশেষ ধন্যবাদ। ঠিক আছে? বাকী কি কি কয় কওকচোন। এনেই মোৰ বাবে কিবা বেয়া ভাৱ আছে নেকি কাৰোবাৰ? বহুতে কয় ভিক্টৰ দাস এটা পগলা মানুহ, ভিক্টৰ দাসে কি কৰি থাকে কি কৰি নাথাকে। কিন্তু মই এটাই কথা কম, আমাৰ যিমানখিনি ইয়াতে দাদা বাইদেউ, দাদাহঁত আছে, ভাইটিহঁত আছে, সকলোকে এটাই কথা কম, আৰু বেয়া কৰা নাই, কাৰো বেয়া নকৰোঁ। জীৱনত এটাই কথা শিকিছোঁ, দেউতাই এটাই কথা শিকাই থৈ গৈছে যে মানৱ ধৰ্ম পৰম ধৰ্ম। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আমাৰ ধৰ্ম, আমাক কোনেও ধৰ্মটো ওপৰৰ পৰা দি পঠালে, আমি আহিহে ধৰ্ম লৈছোঁ, হয়নে নহয়? তে মানৱ ধৰ্মটো চবতকৈ ডাঙৰ ধৰ্ম, আৰু কাৰো বেয়া কৰিব নালাগে। কাৰোবাৰ বেয়া কৰাটো কোনো মা দেউতাই কেতিয়াও নিশিকায়, শিকায় নেকি? বা কোনোবা ধৰ্ম গ্ৰন্থই শিকায় নেকি যে কাৰোবাৰ বেয়া কৰাটো? সঁচা কথা
ক'বচোন, আপোনালোকে হিন্দু মুছলমান শিখ ইছাই যিয়ে নহওক কাৰোবাৰ বেয়া ধৰ্ম কোনোবাই শিকাইছে নেকি? নাই শিকোৱা। আমি যদি কওঁ বোলে ইনশাআল্লাহ সুবহানাল্লাহ আলহামদুলিল্লাহ, তেতিয়াও কিন্তু আমি মানৱ ধৰ্মৰ কাৰণে আমি চবতকৈ সদায় জীৱশ্ৰেষ্ঠ কি মানুহ, আৰু এই জীৱশ্ৰেষ্ঠ কেতিয়াও মানুহৰ বেয়া কৰিব নালাগে, হয়নে নহয়? হয়নে? আজি কিন্তু হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে। হাই ছেকেণ্ডেৰী কোনে কোনে দিছে? ৰিজাল্ট কেনেকুৱা? নৰ্থ শালমাৰা মজা ৰিজাল্ট নে? মজা, বঢ়িয়া। মই এটাই কথা কওঁ, ৰিজাল্ট মেটাৰ নকৰে, ডিগ্ৰী মেটাৰ নকৰে, কাগজখন মেটাৰ নকৰে, মানুহ কি হয় সেইটো মেটাৰ কৰে, হয়নে? সেই কাগজখনৰ কিন্তু কোনো ভেলু নাই যদি ভিতৰত মানুহ হ'ব নোৱাৰে। যদি এজন প্ৰকৃত মানুহ হিচাপে খাৰা হ'ব নোৱাৰে, 90% মেটাৰ নকৰে, হয়নে? বাকী আই লাভ ইউ গাইজ, ইউ পিপল এমেজিং। মই পাপাক লৈ এটা গান লিখিছোঁ, হিন্দী গান। যদি আপোনালোকে অনুমতি দিয়ে সেইটো গাম, নিদিলে মই নাগাওঁ, ঠিক আছে? কোনে কোনে মোৰ পাপাক লৈ লিখা গানটো গাব দিছে? সেইটো কিন্তু হিন্দী গান, আৰু বিহু মঞ্চত হিন্দী গান প্ৰদৰ্শন কৰাটো বেয়া কথা। সেইকাৰণে পাৰ্মিশ্যন লৈ যাম, কাৰণ ৰাইজৰ পাৰ্মিশ্যন, কাৰণ ৰাইজৰ আগত কোনো নাই। ৰাইজৰ আগত কোনোবা আছে নেকি? ৰাইজে মেইন। আৰু ৰাইজে নখ যদি জোকাৰে কি হয়? ৰাইজে যদি নখটো জোকাৰি দিয়ে কি হয়? শুনা পোৱা নাই। ৰাইজে যদি নখ জোকাৰে কি হয়? নদী বয়, হয়নে? আৰু এই ৰাইজৰ লগতে চবে চলি থাকিব লাগিব। আল্টিমেট কথাটো যে আপোনালোক যিমানখিনি ইয়াতে আছে সকলোৰে, মোৰ যিমানখিনি মানে ছাত্ৰ ছাত্ৰী, ইয়াতে মোৰ ষ্টুডেণ্টো আছে চাগে, গম নাপাওঁ কোন কোন মোৰ ষ্টুডেণ্ট, সকলোৰে উজ্জ্বল ভৱিষ্যত মই কামনা কৰোঁ। উঠি অহা প্ৰজন্মৰো উজ্জ্বল ভৱিষ্যত মই কামনা কৰোঁ। আৰু এটাই কথা ক'ম যে যিমান মোতকৈ বয়সস্থ ইয়াতে মানুহ আছে, মোৰ দাদা বাইদেউ খুৰা খুৰী পেহা পেহী মহামাহী, সকলোৱে যেন আশীৰ্বাদ কৰে আগন্তুক দিনত যাতে আপোনালোকে যি বিচাৰে, এখন সোণৰ অসম কোনে কোনে বিচাৰে? সোণৰ অসম কোনে কোনে বিচাৰে? সোণৰ এখন অসম বিচাৰোঁতো আমি। হা, এটা ডাইলগ আছে, আমি শুনিছে নে মই নাজানো, বোলে আছে হেংদাং ডাঙা নাই, দাঙিলে হেংদাং ৰক্ষা নাই। তো অসমীয়াৰ এটা গাত তেজ আছে, আৰু কোচ ৰাজবংশী বুলি ক'লে আমাৰ যিকোনো এটা আমাৰ জনজাতিৰ যেতিয়া আমি কথা পাতোঁ, সেই জনজাতিৰ এটা আমাৰ অসমীয়া বুলি ক'লে এটা আমাৰ কি আছে? আমাৰ তেজটো গৰম থাকে সদায়। অসমীয়াৰ তেজটো